বানপানী হোৱাৰ কাৰণে আমাৰ মাথাউৰিটো ভাঙি গ'ল। আমাৰ যি গাঁৱত বহুত ল'ৰা ছোৱালী আমিও যাব লগা অৱস্থাত নাই। আমাৰ ঠেলকা নাও নাই। চৰকাৰে এইখিনি যাতে ব্যৱস্থা কৰি দিয়ে। আমাৰ যি মাথাউৰিটো ভাঙিলে এইবেলি এই মাথাউৰিটো যাতে ভাল কৰি বান্ধি দিয়ে, এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। ৰাস্তাটো পিয়াজবাৰী বজাৰৰ পৰা পিয়াজবাৰী পাৰ্ট লাষ্টলৈকে গৈছে, টিপকাই নদী পাৰ হৈ গৈছে। 3.5 কিলোমিটাৰ মান ৰাস্তা আমাৰ বহুত অসুবিধা হৈছে। বৃহৎ এলেকাৰ মানুহ এইটো ৰাস্তাত যোৱা অহা কৰে। ছাত্ৰ ছাত্ৰীৰ কথা আৰু কি ক'ম, আমাৰ যাবলগীয়া অৱস্থাই নাই, কোনো ব্যৱস্থা নাই। ছাত্ৰ ছাত্ৰী যাবলগীয়া আৰু ৰোগী আমি ঠেলকা নাৱেৰে লৈ যাব লাগে, তাও আমাৰ সুবিধা নাই। আমি যদি কেতিয়াবা ইয়াতে মৰিব লগা অৱস্থা আছে আমাৰ, যদি কিছু অসুবিধা হয়, ইমাৰ্জেঞ্চি আমাৰ কোনো বস্তু নাই। আমাৰ আগতে ভাঙিছিল তো তাৰপৰা ৰাইজে ব্যৱস্থা কৰিছিল যোৱাৰ কাৰণে। এইবেলি যেনেকুৱা ভাঙিলে আৰু যোৱাৰ অসুবিধা, এইবেলি যোৱাৰ কোনো ৰাস্তাই নাই আমাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।